টাইপাৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিলে শংকৰ সংঘৰ। শংকৰ সংঘৰ প্ৰতিখন জিলাৰ প্ৰতিখন সদৰ থানাতে গোচৰ ৰুজু কৰিছে টাইপাৰ বিৰুদ্ধে। হয়, আহোমৰ গইনালৈ এই টাইপাৰ সংগঠনটো নতুনকৈ উলিয়াই কোন তেওঁলোকে শংকৰ সংঘৰ যিখন সংবিধান সেই সংবিধানখন তেওঁলোকে জ্বলাই দিবলৈ সাহস পালে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। মই যোৱাকালি সুন্দৰ মন্তব্য আগবঢ়াইছে আৰু সুন্দৰ মন্তব্যৰ আঁৰত কোন আপোনালোকে জানেনে? সেই সুন্দৰ মন্তব্যৰ আঁৰত আছে আমাৰ শংকৰ সংঘৰ বাপসমূহ আৰু আইসমূহ। আৰু তেওঁলোকৰ যি অন্তৰত আঘাত দিছে তেওঁলোকে নিশ্চয় ইয়াৰ ভুলৰ শাস্তি পাবই লাগিব। কাৰণ এইটো এটাৰ আইন বিৰোধী কাম কৰিছে, যিখন সংবিধান ইতিমধ্যে 100 বছৰ ওচৰা-ওচৰি হ'বৰ হ'ল আৰু সেই সংবিধানখন ভাৰতৰ স্বীকৃতিপ্ৰাপ্ত হৈ তেওঁলোকে সংবিধানখন চলিত হৈ আছিল। আৰু তাৰ বিপৰীতে টাইপাৰ নামৰ এই সংগঠনটোৱে কেনেকৈ সাহস পালে প্ৰতিবাদ কৰি তেওঁলোকে জুইত জাহ দিবলৈ, আৰু এই শাস্তি ইতিমধ্যে তেওঁলোকে পাব। আৰু প্ৰতিখন থানাতে সদৰ থানাতেই তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। আৰু সেই টাইপাৰ সংগঠনৰ মূল নায়কজন ইতিমধ্যে ধৰা পৰিছে আৰু তেওঁৰ লগত 8জনকৈ ব্যক্তি সংগঠনটোত জড়িত হৈ থকা প্ৰতিজন সদস্যই আচলতে মুকলিমূৰীয়াকৈ তেওঁলোকে ক্ষমা খুজিবলৈ হয়তো বাধ্য হ'ব বা শংকৰ সংঘই বাধ্য কৰাব। কাৰণ প্ৰত্যেকখন সদৰ থানাতে ইতিমধ্যে গোচৰ ৰুজু কৰা দেখিবলৈ পোৱা গৈছে। গোলাঘাট ডিষ্ট্ৰিক্টৰ পৰা ধৰি সকলো ডিষ্ট্ৰিক্টতে তেওঁলোকৰ বিৰুদ্ধে লিখিত গোচৰ দিয়া হৈছে। আৰু এইখিনিতে মই দুটামান মোৰ ফালৰ পৰা মন্তব্য আগবঢ়াইছোঁ আৰু তেওঁলোকে নিশ্চয় কঠোৰতকৈও কঠোৰ শাস্তি পাব বুলি আমি আশা কৰিছোঁ। কাৰণ লাখ লাখ কোটি কোটি ভকত বৈষ্ণৱৰ যিখন নেকি সংবিধান, সেই সংবিধানখন তেওঁলোকে ভৰিয়ে গচকি মোহাৰি ভকতসকলৰ সকলো নক্সাত কৰি পেলাইছে। লগতে শ্ৰীমন্ত শংকৰদেৱক তেওঁলোকে অপমানিত কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকে কোন ধৰ্মৰ মানুহ, তেওঁলোকে যি ধৰ্মৰ মানুহেই নহওক কিয়, যি নেকি শংকৰদেৱে ৰচিত কীৰ্তন, মাধৱদেৱে ৰচিত ঘোষা আৰু ভাগৱত সকলো সেই একেই গুৰুজনাই ৰচিত। হ'ব পাৰে তেওঁলোক বামুণীয়া পন্থ বা যি পন্থই নহওক, তেওঁলোকে কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱে ৰচি থৈ যোৱা কীৰ্তন, ঘোষা, ভাগৱত গীতা এই সমূহকে প্ৰচলন কৰে। কিন্তু তেওঁলোকে কিয় ইমান ডাঙৰ এটা ভুল কৰিবলৈ গৈ এই কথাষাৰ ভাবি নাচালে? আমাৰ গুৰুজনাক অপমান কৰা তেওঁলোকক কিন্তু ৰেহাই দিয়াটো আমাৰ বহুত ডাঙৰ ভুল হ'ব। তেওঁলোকক কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো আমি সকলোৱে বিচাৰোঁ। আৰু মই এই ভিডিঅ'টো আপোনালোকৰ আগত যোৱাকালি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ এই বিষয়টোৰ ওপৰত। আজি পুনৰ আপোনালোকক মোৰ যিকেইটা মনত খুৰ ধুৰাই থকা কথা আপোনালোকৰ আগত আগবঢ়ালোঁ। আৰু ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।